ওকে ৱেলকাম টু লাৰ্ণিং কিউব আৰু আজি এটা খুব ৰিকুৱেষ্টেড টপিক লৈ আহিছোঁ আপোনালোকৰ বহুতৰ ৰিকুৱেষ্ট আছিল এইটো টপিকৰ ওপৰত গাইডেন্স এণ্ড কাউন্সেলিং চ' আমি গাইডেন্স এণ্ড কাউন্সেলিং টপিকটোৰ বিষয়ে পঢ়িম আজি সেইটোৰ বিষয়ে ষ্টাডি কৰিম বেচিকেলি আমাৰ লগত এটা নোটছ আছে খুব শ্বৰ্ট নোটছ মাত্ৰ 2টা পেজৰ নোটছ এটা আছে আমাৰ লগত ঠিক আছে চ' সেই নোটটো আমি পঢ়িলে গাইডেন্স এণ্ড কাউন্সেলিঙৰ আমাৰ বেচিক কনচেপ্টখিনি ক্লিয়াৰ হৈ যাব তাৰ পিছত এডিশ্যনেলি আপোনালোকক মই ছাজেষ্ট কৰোঁ যে দুটা লিংক মই দি দিছোঁ ইয়াতে ডেছক্ৰিপশ্যনতো মই লিংক দুটা দি দিম সেই দুটা আমাৰ নহয় অলৰেডি ইণ্টাৰনেটত উপলব্ধ অলপ মেটেৰিয়েলছ চ' তাতেও মোটামুটি শ্বৰ্টকৈ কিছু দিয়া আছে এটা লিংকত আনটো লিংকত MCQ প্ৰেক্টিছ কুৱেশ্যন আছে 50-60-70টামান MCQ প্ৰেক্টিছ কুৱেশ্যন আছে এইটো টপিকৰ ওপৰত তো এইটো ভিডিঅ' চাই উঠি এইটো ভিডিঅ'ত জাষ্ট আপোনালোকৰ বেচিক্সখিনি ক্লিয়াৰ হ'ব মই আপোনালোকক ছাজেষ্ট কৰোঁ যে তাৰপিছত আপোনালোক ইণ্টাৰনেটত যাব গৈ পেলাই এই লিংক দুটা ডেছক্ৰিপশ্যনত দিয়া থাকিব এই লিংক দুটাৰ ওপৰত আপোনালোকে অকণমান অধ্যয়ন কৰিব ষ্টাডি নিজে ছেল্ফ ষ্টাডি অলপমান কৰিব আৰু MCQখিনি প্ৰেক্টিছ কৰিব ঠিক আছে চ' আমি আজিৰ টপিক আৰম্ভ কৰিম এতিয়া তো আৰম্ভ কৰাৰ আগত যোৱা বছৰ গাইডেন্স এণ্ড কাউন্সেলিঙৰ দুটা প্ৰশ্ন আহিছিল মষ্ট প্ৰবেবলি চ' আমি তাৰে এটামান প্ৰশ্ন চাই লওঁ তাৰপিছত আমি মেইন টপিকটোৰ পঢ়িবলৈ আৰম্ভ কৰিম তো কি কৈছে যে ইফেক্টিভনেছ অফ কাউন্সেলিং ইন স্কুল ইজ প্ৰাইমাৰিলি বেছড অন এইটো এটা প্ৰশ্ন আহিছিল চ' আপোনালোকে কিছুতো আইডিয়া আছে যে গাইডেন্স কি হয় কাউন্সেলিং কি হয় কেনেধৰণৰ আমি আইডিয়া ল'ব পাৰোঁ গাইডেন্স ইটছ চিম্পলি প্ৰভাইডিং চাম গাইড ন গাইড কৰা যাতে সি কেৰিয়াৰত হওক বা সি ছ'চিয়েল লাইফত হওক ইম'চনেল লাইফত হওক তো সেইবিলাকত যাতে সি বেটাৰ ডিচিশ্যন ল'ব পাৰে তাৰ কাৰণে গাইড কৰা আৰু কাউন্সেলিংটো কেনেকুৱা হয় কাউন্সেলিংটোত আমি কি কৰোঁ ল'ৰা বা ছোৱালীজনক আমি জানো কাউন্সেলাৰজনে যিজনক কাউন্সেলিং কৰিব তেওঁক প্ৰথমতে জানি লয় জানি উঠি পেলাই তেওঁৰ গোটেই প্ৰব্লেমছখিনি বুজি লয় বুজি উঠি তেওঁক কিছু বস্তু ছাজেষ্ট কৰে তাৰপিছত ফ'ল' আপ কৰে যে তেওঁ সেই বস্তুখিনি যিখিনি ছাজেষ্ট কৰিছে সেইখিনি কৰিছেনে নাই বা সেইখিনি কৰিছে যদি কামত আহিছেনে নাই তেনেকৈ ফ'ল' আপ কৰি যায় চ' এইখিনি হ'ল বেচিক কনচেপ্ট এতিয়া দুটা প্ৰশ্ন আহিছিল আহক আমি প্ৰশ্ন দুটা ছল্ভ কৰিবলৈ চেষ্টা কৰোঁ প্ৰথমটো কি কৈছে কাউন্সেলিং ইফেক্টিভনেছ অফ কাউন্সেলিং ইজ প্ৰাইমাৰিলি বেছড অন চ' কাউন্সেলিং হ'ব লাগিলে তাৰ ইফেক্টিভ হ'ব লাগিলে কাউন্সেলিংটো কি থাকিব লাগিব কৈছে যে ৰিলেশ্যনশ্বিপ বিটুইন ষ্টুডেণ্ট এণ্ড কাউন্সেলাৰ ষ্টুডেণ্টজনৰ মাজত আৰু কাউন্সেলাৰজনৰ মাজত ভাল এটা সম্বন্ধ থাকিব লাগিব ৰিলেশ্যনশ্বিপ থাকিব লাগিব যাতে ষ্টুডেণ্টজনৰ প্ৰব্লেমখিনি খুলি ক'ব পাৰে কাউন্সেলাৰজনেও ভালকৈ শুনিব পাৰে বা ছাজেষ্ট কৰিব পাৰে সলিউশনছখিনি তাৰপিছত কৈছে যে ডিফাৰেঞ্চ ইন এজ বিটুইন ষ্টুডেণ্ট এণ্ড কাউন্সেলাৰ চ' এনেকুৱা কিবা কথা আছে নেকি যে কাউন্সেলাৰজনে বহুত বয়সীয়াল হ'লে বা তাৰ এজ বহুত থাকিলেহে সি ভালকৈ কাউন্সেলিং কৰিব পাৰিব তেনেকুৱাতো কথা নাই তাৰপিছত কৈছে যে কাউন্সেলাৰ্ছ আণ্ডাৰষ্টেণ্ডিং এবাউট ছেল্ফ কাউন্সেলাৰজনে যদি নিজক বুজি পায় কাউন্সেলাৰজনে কাউন্সেলাৰজনক নিজক বুজি পায় তেতিয়া কামত আহিব নেকি তেতিয়াতো একো কামত নাহে কাউন্সেলাৰজনে ষ্টুডেণ্টজনক বুজি পাব লাগিব বা যাক কাউন্সেলিং কৰিব তেওঁক বুজি পাব লাগিব তেওঁৰ প্ৰব্লেমখিনি তেওঁ ফিল কৰিব পাৰিব লাগিব ঠিক আছে তো এইটোও হ'ব নোৱাৰে নেক্সট কৈছে কাউন্সেলাৰ্ছ আণ্ডাৰষ্টেণ্ডিং অফ চাইল্ড ডেভেলপমেণ্ট চ' চামহাট দিছ ইজ ট্ৰু যে কাউন্সেলাৰজনে যদি চাইল্ড ডেভেলপমেণ্টৰ ষ্টেজেছবিলাক বুজি পায় তেতিয়া তেওঁ ৰিলেট কৰিব পাৰিব ঠিক আছে এইটো চামহাট ট্ৰু বাট এইটোও চামহাট ট্ৰু যে তাহাঁতৰ মাজত অপেননেছ থাকিব লাগিব ৰিলেশ্যনশ্বিপটো ভাল হ'ব লাগিব যাতে খোলাকৈ কথা পাতিব পাৰে প্ৰব্লেমছবোৰৰ কথা চ' মোৰ এপ্ৰপ্ৰিয়েট বুলি যদি আমি চাব যাওঁ অপশ্যন এ ইজ দ্য মোৰ এপ্ৰপ্ৰিয়েট ষ্টুডেণ্ট আৰু কাউন্সেলাৰজনৰ মাজত এটা ভাল সম্বন্ধ থাকিব লাগিব ঠিক আছে নেক্সট প্ৰশ্নটো আমি চাই লওঁ তাৰপিছত আমি বেচিক্সখিনি অধ্যয়ন কৰিম কাৰণ যদি ভালকৈ আমি অলপ চিন্তা চৰ্চা কৰোঁ তেতিয়াহ'লে কি হয় যে বহুত বেছি পেডাগজিৰ প্ৰশ্নবোৰ এনেকুৱা বহুত বেছি বেচিক্স পঢ়িলে ভাল ছাবকনচিয়াছ মাইণ্ডত সেইখিনিয়ে কাম কৰে বাট চামহাট কৰিব কেতিয়াবা পাৰি আপোনালোকে জানেই ন চাইল্ড চেণ্ট্ৰিক মনোভাৱ এটা লৈ কিনে যদি আমি কুৱেশ্যনছবোৰৰ আনচাৰ কৰিব চেষ্টা কৰোঁ ক'ৰবাত নহয় ক'ৰবাত আমাৰ শুদ্ধ অপশ্যনৰ ফালে আমি আগবাঢ়োঁ চ' কৈছে যে কাইণ্ড অফ ছাৰ্ভিচেছ ৰিকুৱাৰ্ড ফৰ অৰ্গেনাইজিং এ স্কুল গাইডেন্স প্ৰগ্ৰাম স্কুল এখনত যদি গাইডেন্স প্ৰগ্ৰাম এটা অৰ্গেনাইজ কৰে তাত কি কি ছাৰ্ভিচেছ থাকিব ঠিক আছে চ' কিছুমান দিয়া আছে
পাৰ্চনেল ব্যক্তিগত সাৰ্ভিস প্ৰফেশনাল প্লেসমেন্ট সো গাইডেন্স প্ৰগ্ৰাম যেতিয়া দিব তাত প্লেসমেন্টৰ কথা আহি নপৰে ঠিক আছে সো ফলো আপ সাৰ্ভিসটো থাকে যেনেকৈ আমি ওপৰতো ডিসকাস কৰিলো ফলো আপ সাৰ্ভিস থাকিব কিন্তু প্লেসমেন্টৰ কথা আহি নপৰে যদি আমি অপশন বি টু পঢ়ো স্টেপ কেইটা যদি অপশন বি পঢ়ো প্ৰথমতে কি হৈছে এই অপশন বি ইনফৰমেশন ঠিক আছে তাৰ পিছত কৈছে টেস্টিং ইনফৰমেশন আমি ললো ষ্টুডেন্ট জনে বৰ্তমান কোনটো ষ্টেজত আছে বা বৰ্তমান তাৰ চিন্তাধাৰা কি তাৰ ইন্টাৰেষ্ট কি গোটেইখিনি ইনফৰমেশন ললো তাৰ পিছত কি কৰা হয় কাউন্সেলিং প্ৰগ্ৰাম বিলাকত মন কৰিবচোন যদি আপোনালোকে কেতিয়াবা এক্সপেৰিয়েন্স কৰিছে তাৰ পিছত আপোনালোকক এখন টেষ্ট পেপাৰ এখন দিয়া হয় তাত সাৰ্ভে টাইপ যেনেকৈ সাৰ্ভেত কিছুমান পেপাৰ দিয়া থাকে তেনেকৈ পেপাৰ এখন দিয়া থাকে সেই পেপাৰখনৰ থ্ৰুদিও ষ্টুডেণ্টজনক বুজিব পৰা হয় তাৰপিছত টেষ্টিং কৰিব যে ষ্টুডেণ্টজনে কোনটো সাইডে ইন্টাৰেষ্ট আছে ইফালে ইন্টাৰেষ্ট আছে নে সিফালে ইন্টাৰেষ্ট আছে সেইবোৰ টেষ্টিং কৰিব তাৰপিছত কাউন্সেলিং দিব কাউন্সেলিং দিওঁতে কিছুমান সাজেশন কিছুমান দিব আৰু ফাইনেলি সেই সাজেশনবোৰ কামত আহিছে নে নাই ফলো আপ কৰিব ঠিক আছে সো মোষ্ট এপ্ৰোপ্ৰিয়েট অপশন বি হৈ যাব ইয়াত ক্লিয়াৰ প্লেসমেন্ট সাৰ্ভিস গাইডেন্স এণ্ড কাউন্সেলিঙত নিদিয়ে ঠিক আছে প্লেসমেন্ট নিদিয়ে ক্লিয়াৰ সো যোৱা বছৰ যি দুটা প্ৰশ্ন আহি গৈছে সেই দুটা প্ৰশ্ন আমি ডিসকাস কৰিলো এতিয়া আমি অকনমান বেসিক্সখিনি অধ্যয়ন কৰিম আৰু ফাইনেলি আপোনালোকক পুনৰ ৰিপিট কৰিছো যে যি দুটা লিংক দিয়া আছে লিংক দুটা মই ডেসক্ৰিপচনটো দি দিম লিংকত গৈ ফেলে আপোনালোকে মেইনলি যিখিনি এমসিকিউ আছে সেইখিনি প্ৰেক্টিস কৰি ল'ব ঠিক আছে সো এইখিনি অলৰেডি ইন্টাৰনেটত উপলব্ধ লিংক লক্ষ্ণৌ ইউনিভাৰ্সিটি ৰিলেটেড ৱেবসাইট এটা এলিউ আপডেট তাতে দিয়া আছে সো এইখিনি আপোনালোকে কৰি ল'ব সেই এমসিকিউখিনি প্ৰেক্টিস সেলফ ষ্টাডিখিনি কৰি ল'ব হ'ব আমি অলপমান বেসিক্স অধ্যয়ন কৰি লওঁ গাইডেন্স কি হয় চাওক গাইডেন্স কৈছে আ স্ট্ৰাকচাৰ্ড লাইফ লং প্ৰসেস that supports individuals decision making তো আটাইতকৈ যদি ইয়াত ইম্পৰ্টেন্ট পইণ্ট কোনটো কম গাইডেন্সে কি কৰে ডিসিশন মেকিঙত হেল্প কৰে সেলফ ডাইৰেকশন এণ্ড এডজাষ্টমেণ্টত হেল্প কৰে ঠিক আছে তো গাইডেন্সে কি কৰে ডিসিশন মেকিঙত হেল্প কৰে আৰু কাউন্সেলিংটো কি হয় কাউন্সেলিংটো হৈছে ওৱান অন ওৱান ৰিলেশ্যনশ্বিপ a professional one-on-one relationship so student এজন থাকিব counselor এজন থাকিব দুইজনৰ মাজত one-on-one relationship counseling to এনেকে নিদিয়ে যে একেলগে সবকে দি দিলো সভা এখনত গৈ সবকে কাউন্সেলিং কৰি দিলো তেনেকে নকৰে one on one ঠিক আছে এজন কাউন্সেলৰে এজন ষ্টুডেন্টকে কাউন্সেলিং দিব তাৰ লগত মনত ৰাখিব যে কাউন্সেলিং সদায় কেতিয়া দিয়ে প্ৰবলেম সলভিঙৰ কাৰণে দিয়ে ষ্টুডেন্টজনৰ যেতিয়া সাইকোলজিক্যাল প্ৰবলেম হ'ব ট্ৰমা হ'ব ষ্ট্ৰেছ হ'ব বুজি পাইছে তেতিয়াহে কাউন্সেলিংটো প্ৰভাইড কৰা হয় এনে গাইডেন্স যিকোনো সময়ত দিব পাৰে ফৰ বেটাৰ ডিসিশন মেকিং ফৰ এক্সাম্পল কেৰিয়াৰত বেটাৰ ডিসিশন মেকিঙৰ কাৰণে তাৰপিছত আপোনাৰ হেল্থৰ বেটাৰ ডিসিশন মেকিঙৰ কাৰণে একাডেমিক্সৰ বেটাৰ ডিসিশন মেকিঙৰ কাৰণে গাইডেন্স এনি টাইম দিব পাৰে বাট কাউন্সেলিং দিব লাগিলে কিছুমান প্ৰবলেম থাকিব লাগিব তেতিয়াহে কাউন্সেলিং দিব মানসিক প্ৰবলেম হ'ব পাৰে মেইনলি মানসিক প্ৰবলেমে থাকে তাৰোপৰি তাৰ সোশ্যাল ডেভেলপমেন্ট ইমান ভাল নহব পাৰে এনেকুৱা কিছুমান প্ৰবলেম থাকিব লাগিব তেতিয়াহে কাউন্সেলিং দিব ক্লিয়াৰ তাৰ পিছত আমি দুটা এপ্ৰোচ আছে কাউন্সেলিং দিয়া এটা হৈছে কাউন্সেলৰ লেড এপ্ৰোচ ডাইৰেক্টিভ এপ্ৰোচ যেনেকৈ টিচাৰ চেণ্টাৰ্ড প্ৰসেস থাকে চাইল্ড চেণ্টাৰ্ড প্ৰসেস থাকে ঠিক তেনেকুৱা ঠিক আছে এটা হৈছে ডাইৰেক্টিভ এপ্ৰোচ কাউন্সেলৰ লেড টিচাৰ চেণ্টাৰ্ড এপ্ৰোচৰ নিচিনা কাউন্সেলৰে যোনবোৰ ভাবি আহিব সেইবোৰ তেওঁক ডাইৰেক্ট থপি দিব আন এটা হৈছে নন ডাইৰেক্টিভ ক্লায়েণ্ট চেণ্টাৰ্ড ক্লায়েণ্টজনৰ পৰাই যেনেকৈ আমাৰ যেতিয়া প্ৰবলেম হয় আমি নিজেই তাৰ সলিউশন অলপ যদি ভাবো আমি যদি ডায়েৰী এখন লৈ ফেলে লিখিবলৈ আৰম্ভ কৰোঁ যদি আপোনালোকে ৰিলেট কৰে আমাৰ প্ৰবলেমছবোৰৰ সলিউশনবোৰো আমাৰ ভিতৰৰ পৰাই অলপ ডিপ থটছ যদি আমি লওঁ অলপ যদি চিন্তা কৰোঁ আমাৰ ভিতৰৰ পৰাই আমাৰ প্ৰবলেমছবোৰৰ সলিউশন ওলাই আহে ঠিক আছে সো ইট ইজ ক্লায়েণ্ট চেণ্টাৰ্ড নন ডাইৰেক্টিভ ইয়াত কাউন্সেলৰজনে সলিউশনটো থপি নিদিয়ে তেওঁক এনেকে কাউন্সেলিং দিয়ে তেওঁৰ মুখৰ পৰাই তেওঁৰ প্ৰবলেমৰ সলিউশনবিলাক ওলাই লয় আৰু ফাইনেলি হৈছে ইক্লেক্টিক মেথড ঠিক আছে এইটো সুধিব পাৰে যে ইক্লেক্টিক মেথড কি হয় এইটো গাইডেন্সত বুলি নহয় এনেই পেডাগজিটো ইক্লেক্টিক মেথড আছে ইক্লেক্টিক মানে হৈছে ব্লেন্ডেড মেথড যেতিয়া কেইবাটাও মেথড লগ লগাই ফেলে আপুনি টিচিং মেথড সাপোজ কেইবাটাও মেথড লগ লগাই ফেলে এটা মেথড প্ৰস্তুত কৰিছে বা এটা টিচিঙত কি কৰিছে আপুনি এটা টিচিং ডিভাইসত কেইবাটাও মেথড আপুনি
লগ লগাই ফেলে টিচিংটো দিছে তো তাক কোৱা হয় ইক্লেক্টিক মেথড বা ব্লেন্ডেড মেথড বুলি কোৱা হয় ঠিক আছে ইয়াত কেইবাটাও মেথড লগ লাগি থাকে তো ইক্লেক্টিক মেথড অফ কাউন্সেলিঙত কি হ'ব যেটো কাউন্সেলৰ লেড বা ডাইৰেক্টিভ মেথড আৰু যেটো ক্লায়েন্ট সেন্টাৰ্ড বা নন ডাইৰেক্টিভ মেথড দুয়োটাই লগ লাগি থাকিব দুয়োটাৰ মিক্স এটা হ'ব সলিউশনটো ওকে পারপাস কি হয় গাইডেন্স এন্ড কাউন্সেলিং কিয় দিয়ে তাৰ উদ্দেশ্য কি যাতে এডুকেশনাল সোশিয়াল পার্সোনাল কেৰিয়াৰ চ্যালেঞ্জেস বিলাকক এড্ৰেছ কৰিব পাৰে সেইবিলাক দিয়া হয় সো এখিনি পঢ়ি ল'ব মেইন ইয়াত জানিবলগীয়া কথা যে গাইডেন্সটো কেনেকুৱা একদিনীয়া নেকি নো ইটস লাইফ লং ঠিক আছে লাইফ লং লাৰ্নিং আৰু এডাপ্টেবিলিটিৰ কাৰণে দিয়া হয় সো ইমোশনাল ৰেজিলিয়েন্স ডিসিপ্লিন এইবিলাক থাকে আৰু যি নহওক মেইন পইণ্টছখিনিত আমি ফ'কাছ বেছিকৈ কৰিম প্ৰিন্সিপলছ এইটো মনত ৰাখিব গাইডেন্স কেনেকুৱা লাইফ লং হয় আৰু ইনক্লুচিভ যেনেকৈ ডেভেলপমেণ্ট কি হয় লাইফ লং প্ৰচেছ ঠিক তেনেকৈ গাইডেন্স এণ্ড কাউন্সেলিঙো কি হয় লাইফ লং প্ৰচেছ আৰু ইনক্লুচিভ সকলো দিশ সাঙুৰি লয় তাৰপিছত কৈছে ইয়াত সেল্ফ ডাইৰেকশ্যন মিউচুৱেল কোঅপাৰেশ্যন এইবোৰ এনকাৰেজ কৰে আটাইতকৈ ইম্পৰ্টেণ্ট এইটো এম্পেথি সো যদি গাইডেন্স এণ্ড কাউন্সেলিং দিয়ে মেইনলি কাউন্সেলিঙৰ ক্ষেত্ৰত যদি কাউন্সেলিং দিয়ে তেতিয়াহ'লে কাউন্সেলাৰজনৰ কি থাকিব লাগিব কাউন্সেলাৰজনৰ এম্পেথি থাকিব লাগিব ষ্টুডেণ্টজনৰ কি প্ৰব্লেম হৈছে তেওঁ ফিল কৰিব পাৰিব লাগিব কনফিডেন্সিয়েলিটি তেওঁৰ প্ৰব্লেমখিনি ষ্টুডেণ্টজনে প্ৰব্লেমখিনি কিবা এটা বিশ্বাস কৰি ফেলে কাউন্সেলাৰজনক ক'লে কাউন্সেলাৰজনে যদি সবকে কৈ ফুৰে বা মাইকত যদি এনাউন্স কৰি দিয়ে তো সেইটো কনফিডেন্সিয়েলিটিটো হেৰাই দিব ঠিক আছে সো কনফিডেন্সিয়েলিটি থাকিব লাগিব আৰু লগতে এম্পাৱাৰমেণ্ট তেওঁক এম্পাৱাৰ কৰিব লাগিব উৎসাহ জনাব লাগিব ক্লিয়াৰ তাৰপিছত কি এৰিয়াজ অফ গাইডেন্স এণ্ড কাউন্সেলিং যেনেকৈ আমি আগত ডিছকাছ কৰিলোঁ এডুকেশ্যনেল গাইডেন্স হ'ব পাৰে ভোকেশ্যনেল গাইডেন্স হ'ব পাৰে পাৰ্চনেল এণ্ড ছ'চিয়েল গাইডেন্স হ'ব পাৰে যদি ল'ৰা বা ছোৱালীজনৰ ছ'চিয়েল ডেভেলপমেণ্ট ইমান ভাল নহয় তাৰোপৰি কিছুমান স্পেচিয়েলাইজ কাউন্সেলিং হ'ব পাৰে যেনে ক্ৰাইচিছ কাউন্সেলিং ফৰ ইমাৰ্জেঞ্চিজ অৰ ট্ৰমা বিশেষ এজন স্পেচিয়েল ল'ৰা বা ছোৱালী এজনৰ যদি কিবা ট্ৰমা বা ষ্ট্ৰেছ বা কিবা ধৰণৰ ইমাৰ্জেঞ্চি তেওঁৰ কাৰণে সেই স্পেচিফিক প্ৰব্লেমটো যদি হৈছে তেতিয়া স্পেচিয়েলাইজ কাউন্সেলিং দিব পাৰে বা ডাইভাৰ্ছ বেকগ্ৰাউণ্ডৰ ষ্টুডেণ্টক বা চাইল্ড উইথ স্পেচিয়েল নিড সেইখিনি স্পেচিয়েলাইজ কাউন্সেলিং দিব পাৰে তাৰপিছত কৈছে এড্ৰেছিং মেণ্টেল হেল্থ ইছ্যু ছাচ এছ এডিকশ্যন ষ্ট্ৰেছ গ্ৰীফ PTSD পোষ্ট ট্ৰমা কিবা এইটো আছিল পোষ্ট ট্ৰমা সামথিং ঠিক আছে সাৰ্চ কৰি ল'ব ফুল ফৰ্মটো কি আছিল পোষ্ট ট্ৰমেটিক ষ্ট্ৰেছ ডিজৰ্ডাৰ আই থিংক এনেকুৱা ধৰণৰ কিবা এটা আছিল চ' এইবিলাক যদি মেইনলি মেণ্টেল হেল্থ ৰিলেটেড এইবিলাক ইছ্যুজ যদি আহিছে চাইল্ডজনৰ ভিতৰত তেতিয়াহ'লে কাউন্সেলিং দিব পাৰে এনকাৰেজ কৰিব পাৰে কাউন্সেলিং দি ফেলে চ' কাউন্সেলৰ এজনৰ কি স্কিল থাকিব লাগে এইটো ইম্পৰ্টেণ্ট হ'ব পাৰে যেটো আপোনাক সুধিব পাৰে কাউন্সেলৰ এজনৰ কি স্কিল থাকিব লাগে স্কিল প্ৰথম কথা এম্পেথি ষ্টুডেণ্টজনৰ হোৱা প্ৰব্লেমটো ৰিপিট কৰিছোঁ মই আগত কোৱাৰ দৰে ফিল কৰিব পাৰিব লাগিব কাউন্সেলাৰজনে ঠিক আছে সেই তেওঁৰ প্ৰব্লেমটো আমি কওঁ ন নিজৰ প্ৰব্লেম বুলি লৈ ফেলে তেওঁ সলিউশনটো দিব লাগিব এক্টিভ লিসনিং কাউন্সেলাৰজনে নিজে বেছি বকাতকৈ তেওঁ শুনিব লাগিব বেছিকৈ যে ষ্টুডেণ্টজনৰ প্ৰব্লেম কি হৈছে তেওঁ ক'ব কি বিচাৰিছে তেওঁ খুব সুন্দৰকৈ প্ৰথমতে শুনি বুজি ল'ব লাগিব কমিউনিকেশ্যন ভাল হ'ব লাগিব আৰু ধৈৰ্য থাকিব লাগিব পেচেন্স থাকিব লাগিব ঠিক আছে তাৰপিছত তেওঁ সাইকোলজিক্যাল প্ৰিন্সিপলবিলাক জানিব লাগিব লগতে ক্ৰিটিকেল সিচুৱেশ্যনবিলাক যেনেকৈ ষ্টুডেণ্টজনে প্ৰব্লেমখিনি কৈ থাকোঁতে তেওঁ কান্দি দিব পাৰে বহুত বেছি ভাবুক হৈ যাব পাৰে ঠিক আছে চ' সেই ক্ৰিটিকেল সিচুৱেশ্যনবিলাক হেণ্ডেল কৰিব পৰা হ'ব লাগিব তাৰপিছত তেওঁৰ কোৱালিটিজ কেনেকুৱা থাকিব লাগে প্ৰফেশ্যনেল কম্পিটেন্স এথিকেল বিহেভিয়াৰ আৰু পজিটিভ ফিলচফি অফ লাইফ এইবোৰ থাকিব লাগে চ' এইটো মনত ৰাখক নাৰাখক এইটো মনত ৰাখিব যে এম্পেথি এক্টিভ লিসনিং কমিউনিকেশ্যন পেচেন্স এইখিনি বস্তু থাকিব লাগে চ' ৰোল অফ কাউন্সেলৰ কি হয় বিল্ড ট্ৰাষ্ট তেওঁ এটা ট্ৰাষ্ট বিল্ড কৰিব বিশ্বাস এটা বিল্ড কৰিব ষ্টুডেণ্টৰ লগত যাতে তেওঁ ষ্টুডেণ্টে শ্বেয়াৰ কৰা প্ৰব্লেমখিনি তেওঁ যাতে চবৰে আগত গাই নুফুৰে কনফিডেন্সিয়েলিটি মেইনটেইন কৰিব আৰু ষ্টুডেণ্টজনৰ পাৰ্চনেল গ্ৰ'থত ছাপোৰ্ট কৰিব তাৰপিছত গাইডেন্স এণ্ড কাউন্সেলিঙৰ বেছি প্ৰয়োজন হয় চিলড্ৰেন উইথ স্পেচিয়েল নিডৰ কাৰণে ঠিক আছে আৰু চিলড্ৰেন উইথ স্পেচিয়েল নিডখিনি ইনক্লুচিভ এডুকেশ্যনত আমি সকলো ধৰণৰ চিলড্ৰেনক আঁকোৱালি একেলগে লওঁ ঠিক আছে চ' ইনক্লুচিভ এডুকেশ্যনত গাইডেন্স এণ্ড কাউন্সেলিঙৰ কি ৰোল আছে সেইখিনি আমি চাওঁ আহক
কৈছে কি যে ইনক্লুসিভ এডুকেশন ইন্টিগ্ৰেটস students with special needs into mainstream. So আমি ইনক্লুসিভ এডুকেশনৰ বিষয়ে অলৰেডি জানো বা পঢ়িছো তাত কি হয় যে নৰ্মেল ষ্টুডেণ্টখিনিৰ লগত যিখিনি ষ্টুডেণ্ট উইথ স্পেচিয়েল নিডছ আছে সবকে আমি একেলগে সামৰি একে ধৰণৰ শিক্ষা দিওঁ মেইন ষ্ট্ৰীমত সকলোকে আমি লৈ আহোঁ তাত আমি কি নকৰোঁ যে যেনেকৈ বেলেগ বেলেগ ডিজেবিলিটি বা পাৰ্চন উইথ ডিফাৰেণ্টলি এবল সেইখিনিক বেলেগ বেলেগকৈ শিক্ষা দিয়া নহয় সবকে একেলগে শিক্ষা দিয়া হয় ওকে তাৰপিছত কৈছে কি যে গাইডেন্স এণ্ড কাউন্সেলিং এড্ৰেছ ফিজিকেল সোশিয়েল ইমোশনাল এণ্ড ইণ্টেলেকচুৱেল বেৰিয়াৰ্ছ ফষ্টাৰিং কি আনি দিয়ে কনফিডেন্স সোশিয়েল একচেপ্টেন্স আৰু ইমোশনাল ৰেজিলিয়েন্স আনি দিয়ে এইবিলাক হ'ব বাৰু মেইন এইখিনি অলপ মনত ৰাখিব পাৰে যে ষ্ট্ৰেটেজিছ কি ষ্ট্ৰেটেজিছ ল'ব পাৰে ইফেক্টিভ ইনক্লুজনৰ ক্ষেত্ৰত ইণ্ডিভিজুৱেলাইজড এডুকেশ্যন প্ৰগ্ৰাম চ' টেইলাৰ্ড প্লানছ involving collaboration among teachers, counselors and families. তো ইয়াত কি কৈছে যে ষ্টুডেণ্টজন চাই ফেলে সেই হিচাপে কিছুমান আমি প্লান কৰিব পাৰোঁ IEP বুলি কোৱা হৈছে IEP ফুল ফৰ্মো সুধিব পাৰে তাৰমানে ইণ্ডিভিজুৱেলাইজড এডুকেশ্যন প্ৰগ্ৰাম টেইলাৰ্ড প্লান টিচাৰ্ছখিনিয়ে নিজৰ মাজত কোলাবৰেশ্যন এমং ষ্টুডেণ্ট কৰি ফেলে কি কৰিব পাৰে কিছুমান প্লান কিছুমান কৰিব পাৰে ফৰ ষ্টুডেণ্টছ উইথ স্পেচিয়েল নিডছ ঠিক আছে তাকে টেইলাৰ্ড প্লান বুলি কোৱা হৈছে ষ্টুডেণ্টৰ প্ৰতি বেলেগ বেলেগ প্লান আৰ্লি আইডেণ্টিফিকেশ্যন এণ্ড ইণ্টাৰভেনশ্যন চ' কিবা যদি প্ৰব্লেম আছে সোনকালে চিনাক্ত কৰি তাক ইণ্টাৰভেনশ্যন দি ফেলে ঠিক কৰিব লাগে টাইমলি ঠিক আছে চ' এইবিলাক আমি ষ্ট্ৰেটেজিছ ল'ব পাৰোঁ লগত ছাপৰ্টিভ এনভাইৰনমেণ্ট পেৰেণ্টেল ইনভলভমেণ্ট পেৰেণ্টছক আমি ইনভলভ কৰাব পাৰোঁ আৰু লগতে টিচাৰ এডভকেচি টিচাৰে কি কৰিব পাৰে প্ৰমোট এৱাৰনেছ একচেপ্টেন্স এণ্ড এডাপ্টিং ইনষ্ট্ৰাকশ্যনেল ষ্ট্ৰেটেজিজ এইবিলাক কিবা কিবি কৈছে আৰু ইম্পৰ্টেণ্ট যিখিনি পইণ্টছ হয় মই কৈ যাম তাৰপিছত কৈছে যে টিচাৰ্ছ ৰোল ইন গাইডেন্স এণ্ড কাউন্সেলিং পঢ়ি চাম আহক ফৰ জেনেৰেল ষ্টুডেণ্ট কি ৰোল থাকিব পাৰে ৰেকগনাইজ এণ্ড এড্ৰেছ ষ্টুডেণ্টছ ইম'চনেল ছ'চিয়েল এণ্ড একাডেমিক নিডছ টিচাৰে কি কৰিব লাগিব ষ্টুডেণ্টৰ ইম'চনেল ছ'চিয়েল আৰু একাডেমিক প্ৰয়োজন কি আছে নিডছ কি আছে সেইখিনি এড্ৰেছ কৰিব লাগিব তাৰপিছত কি কৰিব লাগিব প্ৰভাইড অপৰচুনিটিজ ফৰ কো কাৰিকুলাৰ এংগেজমেণ্ট টু প্ৰমোট হলিষ্টিক ডেভেলপমেণ্ট চ' ষ্টুডেণ্টৰ যাতে চাৰিওফালৰ পৰা ডেভেলপমেণ্ট হয় সামগ্ৰিক বিকাশ যাতে হয় হলিষ্টিক ডেভেলপমেণ্ট যাতে হয় তাৰ কাৰণে কো কাৰিকুলাৰ এক্টিভিটিত ষ্টুডেণ্টখিনিক এংগেজ কৰাব লাগিব যাতে ইম'চনেল ডেভেলপমেণ্ট ছ'চিয়েল ডেভেলপমেণ্ট যেনে গেমছৰ থ্ৰুৱেদি কি হয় খেল ধেমালিৰ থ্ৰুৱেদি ছ'চিয়েল ডেভেলপমেণ্ট ভাল হয় আৰু একাডেমিক ডেভেলপমেণ্ট সকলো দিশত যাতে ষ্টুডেণ্ট যেন আগবাঢ়ি যায় তাৰ কাৰণে ষ্টুডেণ্টক কো কাৰিকুলাৰ এক্টিভিটিত এংগেজ কৰাব লাগিব লগত কি কৈছে ফৰ ষ্টুডেণ্টছ উইথ স্পেচিয়েল নিডছৰ কাৰণে টিচাৰে কি কৰিব পাৰে এডভকেট ফৰ ইকুইটেবল এক্সেছ এণ্ড ৰিচোৰ্চেছ চ' ইকুইটেবল মানে কি হয় সমান একজেক্টলি সমান বুলি নক'ব কি বুলি ক'ব এইটো সমানৰ নিচিনা বাট সমান নহয় সকলোকে সমান লেভেলত আনিবলৈ যিটো বস্তু প্ৰদান কৰা হয় ঠিক আছে চ' ইকুইটেবল এক্সেছ যাতে ক্লাছৰুমটো এনেকৈ ডিজাইন কৰা হওক যাতে সেইটো চিলড্ৰেন উইথ স্পেচিয়েল নিডখিনিয়েও যাতে তাত বহি পেলাই শিক্ষা ল'ব পাৰে আৰু মেইন ষ্ট্ৰীম নৰ্মেল ষ্টুডেণ্টখিনিও যাতে তাত শিক্ষা ল'ব পাৰে তেনেধৰণে এক্সেছ দিব লাগে বুলি কৈছে ৰিচোৰ্চেছ ঠিক সেইধৰণে দিব লাগে টেকন'লজিৰ ইউজ কৰিব লাগে যাতে সেই একেটা ক্লাছৰুমত সকলো ধৰণৰ শিক্ষাৰ্থীয়ে ভালকৈ শিক্ষা লাভ কৰিব পাৰে আৰু লগতে কি কৈছে IEP ইণ্ডিভিজুৱেলাইজ এডুকেশ্যন প্ৰগ্ৰাম যিটো আমি ওপৰত পঢ়িলোঁ সেইটো ডেভেলপ কৰিব লাগে আৰু লগতে ইমপ্লিমেণ্ট কৰিব লাগে কনক্লুজনত কি কৈছে আমি পটককৈ এবাৰ চাই দিওঁ যে গাইডেন্স এণ্ড কাউন্সেলিং আৰ পাইভটেল ইন নাৰ্চাৰিং সেল্ফ ৰিলায়েন্স ইমোশ্যনেল ৱেলবিং এণ্ড ছ'চাইটেল এডজাষ্টমেণ্ট টিচাৰ্ছ এণ্ড কাউন্সেলাৰ্ছ এক ছেকেণ্ড মই পঢ়ি দিছোঁ ঠিক আছে ছাপৰ্টিভ এনভাইৰনমেণ্ট overcome education particularly okay বাৰু যি লিখিছে মতলব নাই আমাৰ আই হোপ বেসিক্স বুজি পালে অলপ যদি আমি ৰিকেপ কৰোঁ বেসিক্স কি বুজি পালোঁ যে গাইডেন্স সবতে দিব পাৰি কাউন্সেলিং দিব লাগিলে কিছু প্ৰব্লেম থাকিব লাগিব সেই প্ৰব্লেমটোৰহে কাউন্সেলিং দিব কাউন্সেলিংটো এটা প্ৰফেশ্যনেল বস্তু হয় আৰু তাত ওৱান ৰিলেশ্যনশ্বিপ থাকিব লাগিব ঠিক আছে ইক্লেক্টিক মেথড কি হয় আমি বুজিলোঁ ভেৰিয়াছ মেথড যেতিয়া মাৰ্জ কৰি ক্লাব কৰি শিক্ষা দিয়া হয় বা কাউন্সেলিং দিয়া হয় ইক্লেক্টিক মেথড তাৰপিছত গাইডেন্স এণ্ড কাউন্সেলিং কেনেকুৱা হয় লাইফ লং হয় কি এৰিয়াজত দিব পাৰে আমি চালোঁ
স্কিল কি লাগিব সেইটো ইম্পৰ্টেণ্ট হয় কাউন্সিলৰ যেন এম্পেথি থাকিব লাগিব এক্টিভ লিসনাৰ থাকিব লাগিব তেওঁৰ কমিউনিকেশ্যন ভাল হ'ব লাগিব আৰু পেশেন্স থাকিব লাগিব এইখিনি স্কিল তেওঁৰ থাকিব লাগিব ঠিক আছে ট্ৰাষ্ট কনফিডেন্সিয়েলিটি এইবিলাকৰ বিষয়ে আমি ডিসকাস কৰিলোঁ তাৰ পিছত ইনক্লুসিভ এডুকেশ্যনত কাৰণে আমি কি কৰিব পাৰোঁ ষ্ট্ৰেটেজি কি আনিব পাৰোঁ IAP আনিব পাৰোঁ ইণ্ডিভিজুৱেলাইজ এডুকেশ্যন প্ৰগ্ৰাম তো কিছু ডিসকাশন আমি কৰিলোঁ তাৰ পিছত মেইনলি আপোনালোকে এইখিনি কৰিব ঠিক আছে এই দুটা যে লিংক দিছো ফাৰ্স্ট লিংকটোত থিয়ৰিখিনি আছে থিয়ৰিখিনি পঢ়ক নপঢ়ক কিন্তু MCQ খিনি আপোনালোকে স্কিপ নকৰিব MCQ খিনি ধুনীয়াকৈ কৰি ফালেহে যাব আৰু যেতিয়া MCQ খিনি কৰিব নতুন ইনফৰমেশ্যন বহুত বেছি পাব আপোনালোকে সেইখিনি পইণ্ট নোট কৰি থব পাৰে নিজৰ বহিত ঠিক আছে চ' ইটছ লাইক লাৰ্ণিং থ্ৰু কুৱেশ্যনৰ পৰা আপোনালোকে শিকিব ঠিক আছে এনেকুৱা নহয় যে MCQ খিনি কৰিব যাওঁতে প্ৰত্যেকটো MCQ আপোনালোকে পাৰি আছে সেইটো নহ'ব ইয়াত ঠিক আছে ইয়াত আপোনালোকে নতুন ইনফৰমেশ্যন বহুত পাব সেই ইনফৰমেশ্যনখিনি এক্সট্ৰাক্ট কৰি কিনে আপোনালোকে নিজৰ নোট বহিত লিখি যাব পাৰে অ'কে ক্লিয়াৰ চ' আমি চাওঁ এবাৰ যদি আপোনালোকক খুলি দেখুৱাব পাৰোঁ লিংকটো আমি ট্ৰাই কৰোঁ আপোনালোকক লিংকটো এবাৰ খুলি দেখুৱাবলৈ অ'কে চ' আমি গুগলত আহি গৈছোঁ লিংকটো মই কপি কৰি লৈছোঁ এক ছেকেণ্ড যেটো আমাৰ লিংক আছিল লিংকটো মই কপি কৰি লওঁ সো লিংকটো মই কপি কৰি লৈছোঁ সো এইটো খোল খাইছে এইবোৰ দেখিছে MCQs খিনি আছে ঠিক আছে সো গাইডেন্স এণ্ড কাউন্সেলিঙৰ ওপৰত MCQs আছে অলমোষ্ট 50 to 60 70 মান MCQs আছে সো এই গোটেইখিনি আপোনালোকে কৰক কৰিলে এই টপিকটোৰ ওপৰত ভাল আন্ডাৰষ্টেণ্ডিং এটা ডেভেলপ হ'ব তাৰ পিছত আই হোপ আপোনালোকৰ এই টপিকটোৰ পৰা যিকোনো প্ৰশ্ন আহিলে আপোনালোকৰ মিছ নহ'ব ক্লিয়াৰ সো যদি ভিডিঅ'সমূহ ভাল পাইছে চেনেল সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ সো মাচ আগলৈ আমি ভিডিঅ' লৈ আহিম কেইদিনমান আমি পেডাগজি মাৰাথন আনিব পৰা নাই কিবা কিবি ৰিজনত সো বাট আমি কন্টিনিউ কৰিম আৰু জানুৱাৰীৰ পৰা বহুত ভালকে আমি কন্টিনিউ কৰিম সো থ্যাংক ইউ সো মাচ আজিৰ ভিডিঅ' আমি ইয়াতে এণ্ড কৰিছোঁ